মাই গাড়ীখনৰ বস্তু চাওকচোন থোৱা জাগা নহয় আছে তো গুড মৰ্নিং গাইজ গুড মৰ্নিং ৱেলকাম টু এনাদাৰ ব্লগ আৰু আজি চাগে এইটো প্ৰথম ভিডিঅ' ইউটিউবত মোৰ নহয় এইটো চেনেলত আগতে দুটা ইউটিউব চেনেল আছিল এটা আছিল ক্ৰেক সেইটো চলি আছে বাৰু সেইটো কিন্তু ভিডিঅ' আপলোড নিদিয়া হ'লো সেইটো বন্ধ কৰি দিলোঁ আল্টিমেটলি আৰু এটা নতুনকৈ খুলিছিলোঁ সেইটো ষ্ট্ৰাইক লাগি সেইটো কমপ্লিট বন্ধ কৰি দিলে ইউটিউবে মানে এই চিকাৰ মুভিখন চাইছিলোঁ চাই এনে দুটা ৰিল আপলোড দিছিলোঁ তো সেইটো কাৰণে ষ্ট্ৰাইক মাৰি বন্ধ কৰি দিলে সেইটো ইউটিউব চেনেল গ'ল তাৰপিছত এইটোও গ'ল এইটো আজি নতুনকৈ খুলিছোঁ এইটো যাব নিদিওঁ এইটো ভালকৈ ডেইলি ভ্লগ দিম আৰু চাব ছাপোৰ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বাকী ৰাস্তাত মেইন নেশ্যনেল হাইৱেত গৈ কৈ আছোঁ কথা পাতিছোঁ ফাৰ্ষ্ট কথা হ'ল কি ইউটিউবত যদি ভিডিঅ' আপলোড দিয়া যায় ন সপ্তাহত 3-4টা ভিডিঅ' আপলোড দিব লাগে আৰু মোৰ সেইটো চেনেলত ভিডিঅ' ইমান আপলোড দিয়া নাছিল বাৰু তেতিয়া খুলিছোঁ যদিও সিমান এটা জ্ঞান বুদ্ধি নাছিল আৰু সেইটো কাৰণে মানে চেনেলটো অলৰেডি ডেটৰ নিচিনাই হৈ গ'ল আৰু মানে ডেড হৈ গ'ল আৰু এয়া আৰু ঘূৰি নাহে আৰু তো সেইটো কাৰণে নতুনকৈ এটা আজি খুলিছোঁ ফাৰ্ষ্ট ভিডিঅ' আজি তো আশা কৰিছোঁ আপোনালোকে যিবোৰে নতুনকৈ চাব সেইবোৰে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আৰু যিবোৰে পুৰণা ছাবস্ক্ৰাইবাৰ আছিল যদি ইয়াতে চাই আছে তেখেতলোকেতো কৰিবই মই জানো তো এতিয়া মই এইটোৱে কৈছোঁ ডেইলি ভ্লগ দিবলৈ চেষ্টা কৰিম আৰু এক্সপ্ল'ৰ মাই জাৰ্ণি চেনেলটোৰ নাম তো নতুন নতুন জাৰ্ণি নতুন নতুন জেগা নতুন নতুন ঠাই দেখুৱাবলৈ ট্ৰাই কৰিম আপোনালোকক আৰু সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিম চ' বৰ্তমান আজি মই ৰবিবাৰ আজি আছে 29 তাৰিখ আজি আছে ADRE পৰীক্ষা আৰু ADRE পৰীক্ষাৰ কাৰণে গুৱাহাটী যোৱা ৰবিবাৰৰ পৰীক্ষা যোৱা নহয় তাৰ আগৰ ৰবিবাৰৰ পৰীক্ষা আছিল তো মই কিবা কাম এটাত গৈছিলোঁ গুৱাহাটী তো এনেকুৱা ট্ৰেফিক পাইছিলোঁ সেইটো কাৰণে মই আজি ৰাতিপুৱা একদম মৰ্ণিং ওলাইছোঁ গুৱাহাটীত কাম আছে মোৰ বাৰু এনে যোৱা নাই কাম আছে তো এই কামৰ কাৰণে একদম মৰ্ণিং ওলাইছোঁ কৰি আছোঁ হে মই মোৰ পেট্ৰল নাই গাড়ীত দেখিছেনে একদম ৰিজাৰ্ভ আছে কালি আহোঁতে মোৰ ৰাতি 10:30 বাজি গৈছে 10:30 বজাত এইবোৰ পেট্ৰল পাম্প চব বন্ধ তো সেইকাৰণে ভৰোৱা নহ'ল আৰু এতিয়া যাওঁতে ভৰাই ল'ব লাগিব সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকোঁ আমি চাওকচোন চাৰিওফালে গছ ৰাইট চাইডে খেতি পথাৰ লেফ্ট চাইডে খেতি পথাৰ তাৰ মাজেদি আমি বাস কৰোঁ তাৰ মাজত আমি বাস কৰোঁ আৰু গ্লাছকেইখন খুলি থৈছোঁ যে দেখিছেনে অৰণমাৰি কেনেকৈ যায় পাগলকেইটাই পৃথিৱীখনত ন সকলো ইমাৰ্জেঞ্চিতে থাকে কোনো মানে এনে নাথাকে চব ইমাৰ্জেঞ্চিতে থাকে কিন্তু এইবোৰৰ বেছি ইমাৰ্জেঞ্চি থাকে চাওকচোন অভাৰটেক কৰি পেলাই বাছখনৰ আগত ৰখি আছে না বাছখন যাব পাৰিছে ইফালেদি কি কৰিব পাৰিছে দেখিছেনে এনেকুৱা ছিষ্টেম কিয় বা আমাৰ ইফালে গম নাপাওঁ আমাৰ গুৱাহাটীৰ ফালে বা অসমৰ ফালে এখন দুখন বাইক হ'লে পুলিচজনে ছাইড কৰিব পাৰিলে হয় মোটামুটি 50খনমান বাইক এই বাছখনৰ আগত যদি ৰখি থাকে কেনেকৈ ছাইড কৰিব চাওকচোন বাৰু এই পুলিচজন গুচি আহিছে খঙতে আহিবই ভাই অলপ নিজৰ কমন চেঞ্চ বোলা বস্তু থাকিব লাগে হয় নে নহয় পিছফালৰ পৰা ট্ৰেফিক জামত লাইন লাগি গৈছে গাড়ীবোৰ আৰু এই বাইকখন তথাপিও আহিয়ে আছে চাচোন আহি আছে দেখিছেনে এইবোৰ আহি আছে যাই তাতে জাম লগাব আছে সেইকাৰণে আৰু জামত ফচি আছোঁ চা না কমন চেঞ্চ বোলা বস্তু নাই ভাই গাড়ীবিলাক বাইকবিলাক মানে কি ক'ম আৰু দেখিছেনে বাৰু অশান্তি নালাগিব না মানুহ কিমান লাইনত আমি ফচি আছোঁ তাৰপিছত এই বাইকবোৰৰ উৎপাত চাওকচোন যাই পেলাই বাছখনৰ আগত ৰখাই থৈ দিছে এতিয়া বাছখন আহিব পৰা নাই বাছখন আহিব নোৱাৰিলে আমি গাড়ীবোৰ যাব কেনেকৈ চাওক না অৱস্থা যামৰ এক্সাম দিব আহিছে বহুত দূৰৰ পৰা আহিছে মানে ইয়াতে চাৰিআলিত 3-4খনমান কলেজ আছে একেলগে আছে ওচৰাওচৰিকৈ তো সেইটো কাৰণে ভিৰটো লাগিছে চাগে আমাৰ টোল গেটটো পাৰ হ'লো বাছ চাওকচোন আজি বাছে গাড়ীয়ে ট্ৰাকে আজি দেখোন বহুত বেছি হৈ আছে এইবোৰক পাৰ কৰিব লাগিব নহ'লে শৰাইঘাট ব্ৰিজত ইহঁতে জাম লগাই ফালি দিব মোবাইল আছে আনলিমিটেড নেটৱৰ্ক আছে কিন্তু চালা আজি চালা ইণ্টাৰনেটে নাই ইণ্টাৰনেট কাটি থৈ দিছে ৰে ভাই এতিয়া কি কৰোঁ লাগাতকৈ অলপ জোখৰ এডভান্স আহি পাব লাগিছিল 10টাত পাই গ'লোঁ 9:20 কি কৰিবা এতিয়া ইণ্টাৰনেট নাই সৰুৰ পৰা কামবোৰ কৰা আজি সৰুসজাত ISL হ'ব ISL কেৰেলা ব্লাষ্টাৰ আৰু নৰ্থ ইষ্ট ইউনাইটেড FC মাজত মেচ হ'ব 7:30 পৰা হ'ব তো এইবাৰ ষ্টেডিয়ামখনে চাই যাওঁ কিনো কৰিম ভিতৰতো সোমাব দিয়ে নে নিদিয়ে ঠিক নাই বাহিৰৰ পৰা চাই যাওঁ আজি আৰু ফুটবলখন চাম বুলি ভাবিছিলোঁ কিন্তু পাৰ্টনাৰ নাপালোঁ কোনো চোৱা তো এইটো কাৰণে মানে ৰৈ গ'ল চব ধৰা ফুলা ৰাতি Welcome to Sorohoja Stadium. Welcome. তো
সোমাই দিবচোন গাড়ীখন ভিতৰততো সোমাব নিদিয়ে বাৰু সেইদৰে মই জানো ঐ ঐ জাৰ্চি টাৰ্চি নাই ভাই আগৰ নিচিনা সেইটো নাই জুচটো ওৱান গেট টু গেট নাই নাযাওঁ মিছামিচি আৰু ভিতৰত নাযাওঁ ভাই আগৰ নিচিনা সেইটো জুচ নাই টিকেট কাউণ্টাৰ কোনটো টিকেট কাউণ্টাৰ নাই দেখোনে ভাই চোন আৰু এক পাক লগাই দিওঁ যাবতো দিব লাগে যাব দিব না এনে হাতখন মেলি দি থৈছো এনে যাব দিছে যা বুলি কৈছে গাইজ মই ফাইনেলি এণ্ট্ৰি কৰি দিলোঁ সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত গাড়ী লৈ চাওঁ ইয়াতে এজন মাৰাথান দৌৰি আছে দেই ভাই ঠিক ঠিক এইখন ষ্টেডিয়াম বহুত খেলা চালোঁ ইয়াতে বহুত প্ৰগ্ৰেম চালোঁ লাইভটোত এখন ডাঙৰ ফুটবল ষ্টেডিয়াম মানে আমাৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম সৰু নৰ্থ ইষ্টৰ টিমটো যদি ইয়াত ক'ত প্ৰেক্টিচ কৰি আছে মই দেখাব পাৰিম ৰ'ব চাই লওঁ প্ৰেক্টিচ কৰি আছে যদি মই দেখাই দিম নাই চাগে মৰ্ণিং প্ৰেক্টিচ কৰিবনে ষ্টেডিয়াম এইখনতে মেটচ হ'ব 7:30 পৰা আজি নৰ্থ ইষ্ট ইউনাইটেড আৰু কেৰালা ব্লাষ্টাৰৰ মাজত ষ্টেডিয়াম পূৰা ৰেডি এইটো বুম ভাই ফিল্ডখনে একবাৰ এনে ঘূৰি চাওঁ আৰু ভিতৰত বাহিৰৰ ষ্টেডিয়াম ফুটবল ষ্টেডিয়ামবিলাকৰ ন ছিটবোৰ ইমান মানত থাকে ইমান মানত লাগা লাগিকে থাকে আৰু আমাৰ চাচোন এই তাৰ পৰা তাতে আমি কি দেখা পাম সেইকাৰণে মজাটো নাই ফিল্ডটো নালাগে চাই পেলাই ইমান দূৰত দিছে ষ্টেডিয়ামৰ ছিটবিলাক গেট হেৰিবিলাক ওচৰত আনিব লাগে কিন্তু তাতে বহি এই তাৰে মাজত সেইটো গলকিপোষ্টত ক'ত দেখা পাব অলপ বনালে বেলেগ আৰু এই প্লেয়াৰবোৰ ন ইয়াতে বহি থাকে মই দেখাই আছোঁ ৰ'ব এই মই য'ত বহি আছোঁ বৰ্তমান এইকেইটা প্লেয়াৰৰ ছিট আৰু এইকেইটা বাকীকেইটা ইয়াতে খেলি থাকি এইকেইটা ইয়াৰ পৰা চাই মজা লৈ থাকে আৰু ষ্টেডিয়ামখন ন বনালে অলপ এই ওপৰত সেইবোৰ নাছিলে আমি যেতিয়া চাব আহিছিলোঁ আগতে এতিয়া সেইবোৰ নাছিলে এইবোৰ লগালে এতিয়া নতুনকৈ এই সেইবোৰো লগাই আছে সেইফালে বনাই আছে ইয়াৰ পৰা লৈ এইটো গলকিপাৰ ছাইডত মাৰিব লাগে ইয়াৰ পৰা ওচৰে লাগে এই জেগাটোত বলটো থাকে থামকৈ মাৰ এই গলকিপাৰটোত সোমাই দে ধেমালি চিষ্টেম নহয় দেই ইয়াত বহুত চিষ্টেম আছে ইলেক্ট্ৰিকৰ এইবোৰ গোটেই চাওকচোন ভিতৰত সেইকাৰণে লাইট জ্বলি থাকে ইয়াতে বাপ এইকেইখন ফুটবলৰ ছাইডত যে জ্বলি থাকে যে এইকেইখনত টিকেটৰ প্ৰাইচ বেছি নহয় তথাপিও মানুহ নাহে চাব ভাই ষ্টেডিয়ামৰ ভিতৰত সোমাই ষ্টেডিয়াম চাই মেলি আহিলোঁ দে ফাইনেলি এই ফুটবল ষ্টেডিয়ামবোৰ ন সোমাই মোৰ ভাল লাগে ৰে ফুটবল খেলিও ভাল লাগে চাইও ভাল লাগে মই এনেকুৱা ক'ৰবাত ইয়াত এনেকুৱা জেগাতহে চাকৰি লাগিছিল মোক এটা এই ষ্টেডিয়ামৰ ভিতৰত কিবা কাম চাম কৰা হ'লেও ঝাৰু তাৰু মাৰা হ'লেও মই কৰি থাকিলোঁ হয় খালি খেলা হ'ব লাগে নন ষ্টপ ফুটবল হ'ব লাগে নন ষ্টপ চলি থাকিব লাগে বিন্দাছ তো ইয়াৰ ভিতৰত সোমাই ধুনীয়াকৈ চাই ল'লোঁ ইয়াত মানে সিমান ৰুল এণ্ড ৰেগুলেশ্যন নাই যে সোমাব নোৱাৰে কিবা নোৱাৰে সোমাব দিয়ে আৰু একো নাই মানে সোমাওক এনজয় কৰক চাওক ফিল্ডখন খেলা চাব আহক আৰু ইয়াতো কিবা খেলা চলি আছে সেই VIP পালোহি 6 মাইল VIP ইফালে এটা বিশেষ কাম এটাত আহিছোঁ বাৰু চাওঁ ৰ'বচোন হয় নে নহয় গৈ আছোঁ বৰ্তমান
আৰু এই ৰাস্তাটোত মই বহুত বছৰৰ বহুত দিনৰ মূৰত আহিলোঁ। বহুত বছৰ নহয় একচুৱেলি, বহুত দিনৰ মূৰত আহিলোঁ। মোবাইলৰ নেটটো খুলি দিছে দে, ইণ্টাৰনেটটো বন্ধ কৰি ৰাখিছিলে ভাই ইমান টাইম। অক্সিজেন বন্ধ হৈ যায় আমাৰ ইণ্টাৰনেট বন্ধ কৰি ৰাখিলে, এইটো কথা গম নাপায় গভৰ্ণমেণ্টে। কেনেকৈ বুজাম মই ইমান টাইম যে কেনেকৈ চলিছোঁ। এতিয়া নেটটো আহে অলপ ভাল লাগিছে ভাই। আৰু যাত্ৰা কৰিছোঁ মোৰ ঘৰলৈকে, ইয়াতে আছিলোঁ, নাৰেংগীতে আছিলোঁ ইমান টাইম, অলপ কাম আছিল কৰি ল'লোঁ। দাদাৰ কামটো ইণ্টাৰনেট আহি যেতিয়া দাদাৰ ফাইনেলি আহি চানমাৰি পালোঁ। মানে সেইফালেদি শ্বৰ্টকাট হয় যদিও ৰাস্তাটো, সেইফালেদি নাহিলোঁ। নহা কাৰণটো এতিয়া মই চানমাৰি ব্ৰিজৰ ওপৰত উঠিছোঁ। মানে এইফালে ব্ৰিজ বনাই আছে, ৰিক্স লৈ আহিছোঁ আৰু দিয়ক, উপায়টো নাই। কোনোবা ফালে ৰাস্তাটোতো যাব লাগিব ন, সেইফালে উলুবাৰী হৈ যাব পাৰিলোঁ হয়, কিন্তু উলুবাৰী হৈ নগৈ বা নুনমাটি হৈ সেইফালেদি মই আহিব পাৰিলোঁ হয়। সেইফালেতো ব্ৰিজ বনাই আছে, তো গুৱাহাটীখনত চবতে ব্ৰিজে বনাই আছে। তো ইয়াৰ পৰা মোৰ এতিয়া ধৰক জালুকবাৰীলৈকে মোৰ কিমান টাইম লাগে মই নিজে নাজানো। তো একো খোৱাও নাই মানে কি আৰু অলপ আগতে বুলি ক'ব নোৱাৰি, মোটামুটি 3 ঘণ্টামান হ'ল। 1 বটল পানী আৰু অলপ ফ্ৰাইড ৰাইচ খাইছিলোঁ। এতিয়া কিবা এটা খাব লাগিব, গৈ কটন কলেজৰ ওচৰত কিবা এটা খাই লৈ গুচি যাম। ভোকো লাগিছে ঠিক, আৰু বতৰটো বহুত জল্দিয়ে আন্ধাৰ হৈ আছে। এতিয়া সময় কিমান হ'ল? 5:16 আন্ধাৰ হৈ গৈছে। অলপ ঠাণ্ডা পৰিছে, ঠাণ্ডা সেনেকুৱা পৰা নাই, অলপ পৰিছে আৰু মানে গাঁৱৰ ফালে পায় ফিলটো, চহৰৰ ফালে নাপায়। চহৰৰ ফালে নপৰাৰ কাৰণটো আৰু কি গম নাপাওঁ, কিন্তু গাঁৱৰ ফালে পায় দেই, ফিলটো পায় মানে ঠাণ্ডাৰ। ৰাস্তা একদম চিকচিকীয়া কৰি দিছে এইখিনি, দুৰ্গা পূজা অহাৰ কাৰণে। বাকীবোৰতো আৰু বনাই আছে। তো যাত্ৰা এতিয়া মোৰ খুদৰ 12:40লৈকে, য'ৰ পৰা আহিছিলোঁ আৰম্ভণি কৰিছিলোঁ তাতে শেষ কৰিব লাগিব, আৰু তালৈকে গৈ আছোঁ মই। এতিয়া কিমান টাইমত পাওঁ আই হেভ ন' আইডিয়া। আৰু মই এইফালেদি ভুলতে সোমাই দিলোঁ নেকি, এতিয়া মোকতো হৰণ বজাই ফাটাই পেলাব। কিমান ছেকেণ্ড আছে? এই 69 ছেকেণ্ড। বাপ্পা চাওঁ ৰ, ইয়াৰ ছাইডত লগাই দি খাৰা হৈ থাকোঁ আৰু উপায়টো নাই। গাড়ীৰ জামটো দেখা পায়, ৰবিবাৰেও গাড়ী জামটো দেখা পায়। পূজা অলপ ফিল হৈছে। এই লাইনটোত ন গোটেই খোৱা বস্তুৰে দোকান, গোটেই একদম আৰম্ভণিৰ পৰা শেষলৈকে। পেকিং লৈ আহিছোঁ, তাতে খাব উপায় নাই মানে ইমান ভিৰ। হয় ইয়াতে কটন কলেজৰ ওচৰত, ফুড ভেলিৰ অপজিটত। ইয়াৰে খাই যাই থাকোঁ, টাইমটো বাচিব। টাইম ইম্পৰ্টেণ্ট ৰে ভাই, টাইম ইম্পৰ্টেণ্ট। লাহে আৰামছে চলাই যাই থাকোঁ। ইয়াৰ পৰা ওলাই যাওঁ আৰু এটাকে চুবাই থাকিম আৰু চলাই যাই থাকিম। লাগিব নেকি? সেই নালাগে, লাগিলে এটা চাউণ্ড ওলাব ন ধামকে, তেতিয়া ড্ৰাইভাৰজন নামি আহিব, হাথাবাই হ'ব। ৰাইট চাইডে নেহৰু পাৰ্ক। এই ৰাতি চাওক কি ধুনীয়া সজাইছে বনাইছে। মই মানে ভুলতে মালিগাঁৱৰ ব্ৰিজৰ তলেদি আহি গ'লোঁ নহয়, ওপৰেদি যাব লাগিছিল। চালা মা কামাখ্যা দৰ্শন এবাৰ কৰি লওক মোৰ কেমেৰাতে, সেৱাটো কৰি লওক, নমস্কাৰটো কৰি লওক। বাদ বাকী নাই বাৰু, মোৰ কাম আছে মালিগাঁৱৰ ব্ৰিজৰ তলত এটা সৰু সুৰা। তো এই কামটো ক্লিয়াৰ কৰি চাওঁচোন বাৰু। বাছ নহয়, মেজিক বোলে মেজিক। অশান্তি দিয়ে কিন্তু দেই মানুহবোৰক এইবোৰে গাড়ী চলোৱাত। আৰু ইয়াৰ ব্ৰিজৰ যিবোৰ খুঁটা আছে, খুঁটাবোৰত যিবোৰ মানে যোনে আৰ্ট কৰিছে, মানিব লগা আৰ্ট কৰিছে কিন্তু ভালকৈ চাব দিনত কেতিয়াবা দেখিলে, কি ধুনীয়া আৰ্ট কৰিছে ভাই, একদম হেডছপ। বাহিৰৰ পৰা আহি বহিছোঁ এইমাত্ৰ, একদম মানে পাপৰি চাট গোন্ধ ওলাই আছে। ইয়াতে চাইছিলোঁ যে এই যাত্ৰা মালিগাঁৱৰ পৰা এতিয়া ষ্টাৰ্টিং কৰিছোঁ। এতিয়াহে ফাইনেলি ষ্টাৰ্টিং কৰিছোঁ, দিনটো কাম বন শেষ কৰি। এইকেইদিন মানে অলপ বিজি চিডিউল চলি আছে মোৰ লাইফটোত, কি ক'ব আৰু উপায় নাই। তো এতিয়া ৰেট 450 টকা মই আহোঁতে তেল ভৰাইছিলোঁ। চাওঁ এই ভাই, চাওঁ অলপ দেখা 450 টকাৰ তেল ভৰাইছোঁ। এতিয়া টিক মাৰি আছে। 450 টকাৰ তেল ভৰাই AC চলাই বাহিৰতে চাৰিআলিৰ পৰা এই নাৰেংগী হৈ এনেকৈ ঘূৰি আহিয়ে মালিগাঁও হৈ ঘূৰিলোঁ। আকৌ ৰিজাৰ্ভত আছিল গাড়ী, তেতিয়া ভৰাইছিলোঁ। মাইলেজ দিছে কিন্তু এভাৰেজ 17 দেখাই আছে, 17 দিছে। 17 কিলোমিটাৰকৈ মাইলেজ দিলে আৰু কি লাগে, ৰয়েল এনফিল্ডৰ এখনে ইমান মাইলেজ দিয়ে। আকৌ এতিয়া AC লগাই দিছোঁ, গেৰাণ্টি আছে মানে। এই জালুকবাৰী আদাবাৰীলৈ মোৰ গাড়ী চলিবই, পেট্ৰল পাম্পৰ ওচৰলৈ যাবই, টেনশ্যন নাই। আৰু ভাই স্পৰ্টছৰ টি চাৰ্টটো মই পিন্ধি আছোঁ, বেয়া গৰম। নতুনকৈ মানে এই কিনিছিলোঁ, মোলৈ এইটো ভাল লাগে, ৰিয়েল মাদ্ৰিদৰ টি চাৰ্ট। তো পিন্ধো আজি দিনটো পিন্ধি চলিলোঁ এইটো দি। বেয়া গৰম লাগিছে, বতৰ সিমান গৰম নহয়, এইটো পিন্ধাৰ কাৰণে মোৰ চাগে বেছি গৰম। 450 মাৰিছোঁ, 190 450 900 টকা মোৰ আজি চুনা খাই গ'লোঁ ৰে গাড়ী, বৰ বেয়া হয়।
ভিডিঅ' চিডিঅ'টো গোটেই ৰেডি কৰি ল'লোঁ বনাই মেলি এতিয়া এডিট কৰি পেলাই আপলোড দিয়াটোহে মোৰ কাৰণে টান হৈছে টান মানে কি ইউটিউব চেনেলটো খোলাই নাই মই খোলাই নাই বনোৱাই নাই একচুৱেলি কথাটো ক'বলৈ গ'লে মই ইউটিউব চেনেল হোৱাই নাই মোৰ ৰেডি এতিয়া ইউটিউব চেনেল মই চাৰিআলিত আধা ঘণ্টা বহিলোঁ মোটামুটি আধা ঘণ্টা বেছিয়ে বহিলোঁ নেকি ইউটিউব চেনেলটো খুলি আছোঁ ট্ৰাই কৰি আছোঁ নহয় লাষ্ট ফিনিচিঙত আপোনাৰ হেৰি হোৱা নাই এই যিটো ফটো ভেৰিফিকেশ্যন ফোন ID ভেৰিফিকেশ্যন থাকে ন সেইটোলৈকে মই গৈছোঁ সেইটোৰ পৰা হোৱা নাই ট্ৰাই কৰি ভাই বহুত টাইম বহিলোঁ বহুত সময় নষ্ট কৰি দিলোঁ তথাপিও হোৱা নাই কি কৰিব আৰু উপায় নাই তাত বাকী দিনটো আজি বেয়া যোৱা নাই গোটেই মানে এটা কিবা এটা ভাল লাগিলে ষ্টেডিয়ামখনৰ ভিতৰত গ'লোঁ যাই চালোঁ মোৰ সেইটোৱে আজি দিনটো চবতকৈ হেপী মানে মুমেণ্ট গোটেই দিনটোৰ আৰু যেতিয়াৰ পৰা মোৰ ফাইনেল মুৰ্গা হৈ পালোঁ গাইছ আৰু যেতিয়াৰ পৰা মানে কি কৈছিলোঁ যেতিয়াৰ পৰা মানে লাইটৰ বিলটো বঢ়াই দিছে না স্মাৰ্ট মিটাৰ হোৱা নাই বাৰু ইফালে আমাৰ তেতিয়াৰ পৰা ন এই বাটত লাইট জ্বলোৱাবোৰ কম হৈ গ'ল মানুহবিলাকৰ বেলেগ হ'লেও নহ'লেও না লাইট দেখা পাইছে না এটা লাইটো নাই ৰাস্তাত চব পইচা বচাইছে ভাই